যেতিয়াই কোনো সৰ্পই মানৱক দংশন কৰে নহয়, এনেধৰণে সৰ্পৰ দুটা অগ্ৰভাগৰ তীক্ষ্ণ দাঁতৰ পৰা মানুহৰ মাংসপেশীত পয়জন প্ৰৱেশ কৰে। চাওক, সাপৰ য'ত এয়া ভেনম গ্লেন্স প্ৰত্যক্ষ কৰি আছে আপুনি। ভেনম গ্লেন্স পয়জন ষ্ট'ৰ্ড হৈ থাকে। ইয়াৰ পিছৰ অংশত প্ৰেছাৰ মাছল অৱস্থিত। সাপৰ মুখ যেতিয়া বন্ধ হৈ থাকে, ফলত দাঁতযোৰ এনেদৰে ফল্ডিং অৱস্থাত বিপৰীতে যেতিয়াই দংশন কৰিবলৈ মুখ মেলিব, তেন্তে তাৰ ফলত কম্প্ৰেছাৰ মাছল এক্টিভ হৈ পৰে। ভেনমত প্ৰেছাৰ বৃদ্ধি কৰে আৰু একদমছে সাপৰ দাঁতৰ পৰা পয়জন ফিচকাৰি মাৰি মানুহৰ শৰীৰত প্ৰৱেশ কৰি যাব। সৰ্পদংশনৰ পাছত মানুহে সচৰাচৰ ভুল কৰা দেখা যায় যে ডক্তৰৰ মতে পয়জন স্প্ৰেড নহ'বলৈ বান্ধি দিয়ে ৰছীয়ে ইহঁতে। কিন্তু ৰছীয়ে বান্ধিলে আপুনি নিজৰ জীৱন পিকচাৰত দেখি থকা মতে নিজৰ বিপদ নিজেই চপাই আনিব। আমি এই কথাত সকলোৱে এগ্ৰী হ'ব লাগিব যে জেহৰিলা সাপে যাকে তাকে দংশন কৰিব পাৰে। কিন্তু তিলমাত্ৰ ব্যক্তি বিশেষে জ্ঞাত যে সৰ্পদংশনৰ পশ্চাত কি ষ্টেপ গ্ৰহণ কৰা উচিত। আহক তেন্তে এবাৰ পুনৰ আৰম্ভণিৰ পৰা প্ৰাৰম্ভণি কৰোঁ। সৰ্বপ্ৰথমে বুজি লওক যে সাপৰ পয়জন সাপৰ থু অৰ্থাৎ সলাইবাত মজুত থাকে। সাপৰ থু অৰ্থাৎ সলাইবা তিনিটা পদাৰ্থৰ দ্বাৰা নিৰ্মিত। ৱাটাৰ 90% কিছু মাত্ৰাত প্ৰটিন এবং অল্প মাত্ৰাত এক্সুৱেল টক্সিন অৰ্থাৎ যাক আমি কওঁ পয়জন। কিন্তু আশ্চৰ্য প্ৰকাশ কৰিবলগীয়া কথা হ'ল যে অল্প মাত্ৰা সাপৰ বিষ যদি তেজত মিশ্ৰণ কৰি দিয়া হয়, তেন্তে তেজ বা ব্লাড ইমান মাত্ৰাত ঠিক অৰ্থাৎ এচপৰা তেজ গোট মাৰিব যে এয়া এক এডোখৰ বিস্কুটৰ দৰে হৈ পৰিব। ইণ্ডিয়াত কোব্ৰা সবাতকৈ কমন সৰ্প, গতিকে ইয়াৰে উদাহৰণ লৈ ব্যাখ্যা কৰিবলৈ লওঁ। এয়া কিং কোব্ৰা। যেতিয়া মানুহক দংশন কৰে তেনেহ'লে আপোনাৰ ফ্লেছ এবং মাংসপেশীত ভেনম ত্যাগ কৰি দিয়ে। কিছু ব্যক্তিয়ে ৰছীয়ে বান্ধি দিয়ে দংশনাৱস্থাত, ভাবে মনত যে বান্ধি ৰক্ত প্ৰবাহত স্থগিত কৰিব পৰা যাব আৰু পয়জন স্প্ৰেডিং নহ'ব। কিন্তু ডক্তৰৰ মতে ইনিচিয়েল লেভেলত সাপৰ বিষ আপোনাৰ ব্লাড ভেছেল অৰ্থাৎ তেজৰ দ্বাৰা ট্ৰেভেল নকৰে, বল্কি আপোনাৰ শৰীৰৰ লিম্ফেটিক ছিষ্টেমত ট্ৰেভেল কৰে। চলো একদম ইজি ভাষাত আপোনাক বুজাই দিওঁ, তাকো এনিমেশ্যনৰ সহায়ত। ইমাজিন কৰক, এয়া এখন চিটি অৰ্থাৎ আপোনাৰ বডি বুলি ধৰি লওঁ। এই যি হাইৱে প্ৰত্যক্ষ কৰিছে আপুনি, এয়া আপোনাৰ ব্লাড ভেছেলছ অৰ্থাৎ ইয়াৰ মাধ্যমেৰে আপোনাৰ শৰীৰত ৰক্ত কণিকা প্ৰবাহিত হৈ থাকে। হাইৱেৰ নিচে কাষতে অন্য এক ছাইড মাৰ্ক দেখা গৈছে, এয়া হ'ল লিম্ফেটিক ছিষ্টেম। লিম্ফেটিক ছিষ্টেমতো হোৱাইট ব্লাড চেলছে ট্ৰেভেল কৰে। ইয়াৰ মেইন কাৰ্য হ'ল আপোনাৰ চিটি অৰ্থাৎ আপোনাৰ বডি ক্লিন কৰি ৰাখে। আশ্চৰ্যজনক কথা হ'ল ইনিচিয়েলি সাপৰ বিষ এই লিম্ফেটিক ছিষ্টেমৰ দ্বাৰা ট্ৰেভেল কৰে, আপোনাৰ হাইৱেৰ দ্বাৰা কদাপি নকৰে, অৰ্থাৎ আপোনাৰ ব্লাড ভেছেলছৰ দ্বাৰা ট্ৰেভেল নকৰে। সৰ্পদংশনৰ ফলত যেতিয়া আপুনি ৰছীয়ে বান্ধিব, তাৰ মতলব হ'ল হাইৱে আপুনি বেৰিকেড লগাই বন্ধ কৰি দিছে। কিন্তু তাৰ বিপৰীতে এয়া চাওক, ছাৰ্ভিচ লেন্স এতিয়া মুক্ত অৱস্থাত, ছাইড খোলা অৱস্থাত আছে। গতিকে পয়জন এই ছাইডৰ মাৰ্গেৰে এতিয়া আপোনাৰ শৰীৰত মুক্ত বিচৰণ কৰি ফুৰিব। এয়া অলৰেডি হৈ আছে। গতিকে ৰছীয়ে বান্ধিলে লোকচানদায়ক এনে প্ৰকাৰৰ হ'ব যে প্ৰথমে হাতত অৰ্থাৎ দংশন কৰা স্থানত এডিমা ডেভেলপ হৈ পৰিব আৰু তাৰ পাছত ব্লেষ্টাৰ্ছ দেখা যাব। তাৰ ফলত হাতখন নীলা ৰঙৰ হৈ পৰিব আৰু তাৰ পিছত কম্পাৰ্টমেণ্ট চিনড্ৰম দেখিবলৈ পোৱা যাব, অৰ্থাৎ মাছলত ইমান মাত্ৰাত প্ৰেছাৰ ডেভেলপ হৈ পৰিব যে হাত ফাটিবলৈ আৰম্ভ কৰিব। এশটা কথাৰ যদি এটা উত্তৰ কওঁ, তেন্তে ৰছী বন্ধাৰ পিছত পয়জন স্প্ৰেড হোৱাত ৰোধ কৰাত অক্ষম আপুনি, আৰু হাতখন এতিয়া শৰীৰৰ পৰা বিচ্ছিন্ন কৰিব পৰা পৰ্যন্ত হৈ উঠিব পাৰে। এই কথাও মন দিব যে এয়া লিমিটেড ষ্টেজ আছিল, কিন্তু সকলো ছাইডৱে অৱশেষত হাইৱেতে মিলিত হয়হি ন। তাৰ মতলব শৰীৰত ট্ৰেভেল কৰিবই কৰিব। সৰ্পদংশনৰ পাছত সবাতকৈ বুৰ্বক ধৰণৰ কাৰ্য হ'ল সেয়া হ'ল এনেধৰণৰ, চাই লওক। আৰে ভাই চাহাব, বিষ নুহুপে নাখায়, এনে দুষ্কাৰ্য কৰিলে দুজনে প্ৰাণ নাশ হ'ব। বাদ দিয়ক এইবিলাক ননচেন্স টাইপৰ কাহিনী। আপুনি আধুনিক চিকিৎসা বিজ্ঞানৰ মতে সৰ্পদংশন হ'লে শীঘ্ৰে অলপ আঁতৰি যাওক আৰু তাৰ পাছত সৰবৰাহ নকৰিব, শান্ত হৈ পৰক নিজকে। মই বুজিব পাৰোঁ যে সেই ক্ষণত শান্ত হোৱাটো অসম্ভৱ। সেয়েহে আপোনাক জ্ঞাত কৰোঁ যে দুনিয়াত যিমান সাপৰ স্পেচিছ মজুত আছে, তাৰে মাত্ৰ 30% সৰ্পহে পয়জনাছ, 70% নৰ্মেল সাপহে দেখোন। 30 পৰা 50% চান্সেছ হ'ব যে বিষ ইনজেক্ট কৰাই নাইকিয়া, মাত্ৰ আত্মৰক্ষাৰ বাবে আপোনাক ভয় খুৱাবলৈ ড্ৰাই বাইট কৰিছে। আধুনিক চিকিৎসা বিজ্ঞানে এয়াও পৰামৰ্শ দিয়ে যে যি স্থানত সৰ্পদংশন হৈছে লিম্ফ বিলকুল মুভ কৰিব নালাগে, কিয়নো যিমান মুভমেণ্ট কৰিব শৰীৰত সিমানেই বেনাম শৰীৰত বিস্তাৰ হ'বলৈ ল'ব। ডক্তৰৰ মতে সেই স্থানৰ পৰা জুৱেলাৰী এবং টাইট আউটফিট টোটেলি ৰিমুভ কৰি দিয়া অত্যাৱশ্যক। ষ্ট্ৰিক্ট গাইডলাইন জাৰি কৰা মতে সৰ্পদংশনৰ পশ্চাত
পুংগা পণ্ডিত অৰ্থাৎ তন্ত্ৰ মন্ত্ৰৰ পৰা নিজকে বিৰত ৰাখক সৰ্পদংশনৰ পৰা বাচিবলৈ ৰিয়েলি ইম্পৰ্টেণ্ট কাম হ'ল চিকিৎসকক সাপৰ ডিছক্ৰিপশ্যন ব্যাখ্যান কৰাটো নিতান্ত প্ৰয়োজনীয় অৰ্থাৎ যদিহে পাৰে সাপৰ ফটো কেপচাৰ কৰি লওক আপুনি যিমান সময়ত সৰ্পদংশন হৈছিল তা আকৌ নোট কৰি লওক ইনফেক্ট গাইডলাইনৰ মতে যেতিয়াই ঘা দুখৰ ধুই মেলি বান্ধিব বেণ্ডেজ তাৰ ওপৰত সাপে কামোৰা এপ্ৰক্স টাইমিং লিপিবদ্ধ কৰি ৰাখক এয়া সেইকাৰণে কৰা যায় যে হস্পিটেলত পাওঁতে যদি পেচেণ্ট বেহুচো হৈ যায় তেন্তে ডক্টৰ ডিটেইলছ দেখিবলৈ পাব এবং সাপৰ যে ফটো কেপচাৰ কৰিলে আপুনি তাৰ নেপথ্যৰ লজিক হ'ল এণ্টিভেনম বেচিকেলি দুই প্ৰকাৰৰ সেয়া হ'ল মনোভেলেণ্ট এণ্ড পলিভেলেণ্ট মানি লওক টেবুলৰ ওপৰত দেখুওৱাৰ দৰে সৰ্পদংশনৰ এয়া একমাত্ৰ ইলাজ এই যে মনোভেলেণ্ট দিশত সেই যে পাৰ্টিকুলাৰ সাপৰ কাৰণে বনোৱা হৈছে যেনে কোব্ৰা এণ্টিভেনম বেলেগ ধৰণৰ আৰু ৰেটল স্নেকৰ বাবে পৃথক প্ৰকাৰৰ এণ্টিভেনম কিন্তু পলিভেলেণ্টৰ ক্ষেত্ৰত কমন এণ্টিভেনম ৰখা হয় যি নেকি অন্য সৰ্পদংশনৰ বাবে উপলব্ধতা থাকে গতিকে পেচেণ্ট হস্পিটেল পাওঁতে যদি বেহুচ হৈ পৰে তেন্তে যদি আপুনি ফটো কেপচাৰ কৰি ৰাখিছে কিন্তু উচিত প্ৰকাৰৰ এণ্টিভেনম প্ৰদান কৰাত সহায়ক হ'ব তেন্তে ভাবক যদিহে আপুনি ৰং ডিছক্ৰিপশ্যন কৈ দিলে ডক্টৰক তেন্তে যদিহে ৰং ভেনম চিকিৎসকে দি দিয়ে তেন্তে সৰ্প পয়জনৰ পৰা ৰক্ষা পাবলৈ এয়া আপুনি নিশ্চয় অল্প হ'লেও বুজিবলৈ সক্ষম হৈছে আমাৰ ভিডিঅ' দ্বাৰা আমাৰ ভিডিঅ' যদিহে আপোনাৰ ফলপ্ৰসূ হৈছে তেন্তে লাইক এবং শ্বেয়াৰ কৰিবলৈ কদাপি নাপাহৰিব এতিয়া কৰি লওক আমাৰ চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়া কৰি লওক থেংকছ ফৰ ৱাচিং